গুড মৰ্নিং চিলড্ৰেন। আজি আমি আমাৰ টেন্সৰ যিটো ক্লাছ তাকে আমি কণ্টিনিউ কৰি আছোঁ আৰু সেই ক্লাছটোত আজি আমি কণ্টিনিউৱাছ টেন্সটো আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া কণ্টিনিউৱাছ বুলি এইকাৰণে ক'লোঁ কাৰণ কণ্টিনিউৱাছ তিনিটা কণ্টিনিউৱাছ আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ আৰু ফিউচাৰ কণ্টিনিউৱাছ। এতিয়া বুজাব লাগিব তিনিওটাই, কিন্তু আমি চেষ্টা কৰিম যে একেটা ভিডিঅ'ত দুটা টেন্স একেলগে সামৰি ল'ব পাৰোঁ, কাৰণ এই দুটা টেন্স, যি দুটা টেন্সৰ কথা কৈছোঁ সেইটো হৈছে, এটা হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ, আন এটা হৈছে পাষ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছ এই দুটা টেন্স একেলগে আমি শিকিবলৈ চেষ্টা কৰিম, যাতে আমাৰ সহজতে আমি ইয়াৰ গঠনটো বুজিব পাৰোঁ আৰু ইয়াৰ যিটো বেছিক কনচেপ্ট সেইটো যাতে সহজতে বুজিব পৰা যায়। এতিয়া তোমালোকে চাবা, মই অলৰেডি আগতে তোমালোকক আলোচনা কৰিছোঁ যে আমাৰ টেন্সৰ গঠনটো প্ৰথমতে আমাৰ মনত থাকিব লাগে। যেতিয়া আমি কওঁ যে তোমালোকক টেন্সৰ গঠন মনত থাকিব লাগে, তেতিয়াহ'লে তোমালোকে সদায় মনত ৰাখিবা যে টেন্সৰ আৰম্ভণি আৰু শেষৰটো, আৰম্ভণি সদায় ছাবজেক্ট দি হ'ব আৰু শেষটো সদায় অবজেক্ট দিয়ে হ'ব। গতিকে টেন্সৰ গঠনটো মুখস্থ ইয়াতে হৈ যাব তোমালোকৰ। কি বুলি যে প্ৰথমতে আৰম্ভণি ছাবজেক্ট আৰু শেষত অবজেক্ট। তাৰ পিছত যিটো মেইন কথা তোমালোকে মনত ৰাখিবা যে কণ্টিনিউৱাছ মিনছ ING। তোমালোকে এই কথাটো মুখস্থ ৰাখিবা যে কণ্টিনিউৱাছ মানেই হৈছে ING থকা। ING থকা মানে ভাৰ্বত ING। আমি সাধাৰণতে কওঁৱেই বহুত কথা, ৰিডিং, ৰাইটিং, গয়িং, কামিং, এনেকুৱা কথাবোৰ আমি সাধাৰণতে কৈয়ে থাকোঁ। গতিকে সেই যিটো ভাৰ্বৰ লগত ING থকাটো, তেতিয়াই বুজিবা যে সি কণ্টিনিউৱাছ হয়। তোমালোকক আগতে এই কথাটো শিকি ল'বা যে কণ্টিনিউৱাছ হ'লেই জানিবা যে ভাৰ্বৰ লগত ING আছে। কণ্টিনিউৱাছ মানেই হৈছে ING থকা। চ' ইয়াত প্ৰথমতে তোমালোকে গঠনটো শিকিবলৈ যাওঁতে প্ৰথমতে জানা যে ছাবজেক্ট আহিব, পিছত আহিব অবজেক্ট, আৰু তাৰপিছত কি আছে, ভাৰ্বৰ লগত ING আহিব। আৰু সেই ভাৰ্বৰ লগত ING অহাৰ আগতেই এই বি ভাৰ্ব এটা দিব লাগে, অক্সিলাৰী ভাৰ্ব দিব লাগে। মই আগতে অলৰেডি তোমালোকক কৈ থৈছোঁৱে যে প্ৰেজেণ্ট টেন্সত এম ইজাৰ আহে আৰু পাষ্ট টেন্সত ৱাজ ৱেৰ আহে। গতিকে তোমালোকৰ এই টেন্সৰ ডিফাৰেঞ্চটো কেৱল এইটোৱে থাকিব যে যদি পাষ্ট টেন্স হয় তেতিয়াহ'লে ছাবজেক্টৰ পিছত ৱাজ বা ৱেৰ লিখিবা, আৰু প্ৰেজেণ্ট টেন্স হ'লে ছাবজেক্টৰ পিছত এম ইজাৰ লিখিবা, আৰু তাৰপিছত ভাৰ্বত ING হ'বই আৰু শেষত অবজেক্ট হ'বই। চিম্পল, গঠনটো তোমালোকৰ মুখস্থ হৈ যাব লাগে ইয়াতেই। প্ৰথমতে ছাবজেক্ট, শেষত অবজেক্ট, তাৰপিছত প্ৰেজেণ্ট টেন্স হ'লে এম ইজাৰ আহিব, আৰু পাষ্ট টেন্স হ'লে ৱাজ ৱেৰ আহিব, আৰু ভাৰ্বৰ লগত ING। চিম্পল, সিমানেই আমাৰ টেন্সৰ গঠনটো হৈ যায়। আৰু এই টেন্সৰ গঠনটো যেতিয়া আমাৰ মনত থাকে, যেতিয়া আমি গম পাওঁ যে প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্স দুয়োটা টেন্সৰ মাজত চিমিলাৰিটি আছে, একেই হয়, খালি প্ৰেজেণ্ট টেন্সত এম ইজাৰ, পাষ্ট টেন্সত ৱাজ ৱেৰ, সেইটোৱে মাত্ৰ ডিফাৰেঞ্চ। গতিকে আমি টেন্সৰ গঠন শিকি গ'লোঁ, এতিয়া আমি আগবাঢ়িব পাৰোঁ। এতিয়া আমি প্ৰেজেণ্ট টেন্সৰ কথা কৈছোঁ যে প্ৰেজেণ্ট টেন্সটো কেনেকুৱা ধৰণৰ বস্তু, এনেকুৱা ইভেণ্ট যেট ইজ কণ্টিনিউইং ইন প্ৰেজেণ্ট। মানে প্ৰেজেণ্ট টেন্সটোত ক'ত ব্যৱহাৰ কৰা হয়, যিটো ঘটনা প্ৰেজেণ্টত কণ্টিনিউ হৈ আছে। এক্সাম্পল, আই এম ৰিডিং নাও। মই এতিয়া পঢ়ি আছোঁ, সেইটো হৈছে ইয়াৰ এক্সাম্পল। তাৰমানে যিটো ঘটনা চলি থাকে বৰ্তমানত চলি থকা ঘটনাটোক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি ব্যৱহাৰ কৰা হয়। যিটো ঘটনা প্ৰেজেণ্টত চলি আছে, এতিয়া আমি ভিডিঅ'টো চাই আছোঁ, চ' ৱাচিং আহি যাব। চ' আমি শুনি আছোঁ, লিচনিং আহি যাব। আমি চাই আছোঁ, চিইং হৈ যাব পাৰে। আমি লিখি আছোঁ, আমি ৰাইটিং হৈ যাব পাৰে। গতিকে যিটো কৰি থকা হয়, সেই এট প্ৰেজেণ্ট যিটো কৰি আছোঁ, ধৰা আমি বহি আছোঁ, উই আৰ চিটিং, যিটো কৰি থাকিম, যিটো চলি থাকিব, সেই ঘটনাটো। আৰু চলি থকাটোতো আকৌ বহুত ধৰণৰ চলি থকা আছে।
চলি আছিলটো হ'ব পাৰে, মই লিখি আছিলোঁ সেইটো নহ'ব আকৌ, সেইটো পাষ্ট কণ্টিনিউৱাছত হ'ব। কিন্তু মই লিখি আছোঁ যদি কওঁ তেতিয়া হ'ব হি প্ৰেজেণ্ট কণ্টিনিউৱাছ। মই শুই থাকিম সেইটোও কণ্টিনিউৱাছ, কিন্তু সেইটো ফিউচাৰত, ভৱিষ্যতেহে শুই থাকিম তাৰমানে, এতিয়া লিখি আছোঁ। চ' এতিয়া যিটো কৰি আছোঁ সেইটোহে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হ'ব। হ'ল, আগবাঢ়িছোঁ। 3 নম্বৰ কথা আহি গ'ল যে পাষ্ট টেন্সটো কি? একেই মই অলৰেডি ক'লোৱে এতিয়া, পাষ্ট টেন্সত যে যিটো হ'ব, যিটো নেকি অতীতত কণ্টিনিউৱাছ হৈ থাকিব, ইন পাষ্ট, যে মানে মই লিখি আছিলোঁ, মায়ে ভাত ৰান্ধি আছিল, দেউতাই কিতাপ পঢ়ি আছিল, দেউতাই শুনি আছিল, এনেকুৱা ধৰণৰ কথাবোৰ। যেনেকৈ মাদাৰ ৱাজ কুকিং, এক্সাম্পল ল'লোঁ, মাদাৰ ৱাজ কুকিং, মাদাৰ ৱাজ কুকিং, এক্সাম্পল এটা আমি তেনেকৈ ল'ব পাৰোঁ, যিটো নেকি অতীতত একেৰাহে হৈ আছিল। তোমালোকে লক্ষ্য ৰাখিবা, চিম্পল পাষ্ট আৰু চিম্পল কণ্টিনিউৱাছৰ মাজত পাৰ্থক্যটো তোমালোকে বুজি পাব লাগিব। এতিয়া এই কথাটো যদি আমি চিম্পল পাষ্টত কওঁ তেতিয়াহ'লে হ'ব মাদাৰ কুকড, এইটো হৈছে চিম্পল পাষ্ট। মাদাৰ কুকড, মায়ে ভাত ৰান্ধিছিল, সেইটো পাষ্টত গুচি গ'ল। কিন্তু মায়ে ভাত ৰান্ধি আছিল, কথাটো অকণমান ডিফাৰেঞ্চ আছে। মায়ে ভাত ৰান্ধিছিল সেইটো চিম্পল পাষ্ট, কিন্তু মায়ে ভাত ৰান্ধি আছিল কণ্টিনিউ হৈ থকাৰ নিচিনা যদি বুজায় তেতিয়াহ'লে পাষ্ট কণ্টিনিউৱাছ হ'ব। তোমালোকে সেই কথাটো লক্ষ্য ৰাখিবা। নেক্সট আহিলে কিৱৰ্ড প্ৰেজেণ্ট কণ্টিনিউৱাছৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছৰ কিৱৰ্ডটো বৰ বিশেষ নাই, সেইটো অকল নাও শব্দটোৱে আমি ব্যৱহাৰ কৰোঁ, এতিয়া শব্দটো ব্যৱহাৰ কৰোঁ, যিটো অসমীয়াটো সেই একেটাই হয়, এতিয়া শব্দটো আমি ব্যৱহাৰ কৰোঁ। এতেকে যেনেকৈ উদাহৰণ এটা লৈছিলোঁ, যেনেকৈ শ্বি ইজ ছিংগিং নাও, তাই এতিয়া গান গাই আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছৰ কিৱৰ্ডটো বৰ বেলেগ ধৰণে নিদিয়ে, সেইটোৱে কি হৈ আছে, কিবা এটা বস্তুত তাক বুজাই থাকে। যেনেকৈ কৈছোঁ, ডু নট ডিষ্টাৰ্ব, ডু নট ডিষ্টাৰ্ব, ডু নট ডিষ্টাৰ্ব দ্য বেবী শ্লিপ। এই এনেকৈ তোমালোকক কিৱৰ্ডটো দিব, দ্য বেবী শ্লিপ, ডু নট ডিষ্টাৰ্ব, কিৱৰ্ড নাই ইয়াত, ডোণ্ট ডিষ্টাৰ্ব। বুজি পাব লাগিব যে ডিষ্টাৰ্ব নকৰিবা, যে বেবীটো শুই আছে, সেই কথাটো আমি চেন্সটো ল'ব লাগিব, বেবীটো শুই আছে। গতিকে কিৱৰ্ডটো ইয়াত অলপ হিডেন নিচিনা থাকে, লুকাই থকা নিচিনা থাকে, কথাবোৰ কনচেপচুৱেলাইজ হৈ যাব লাগিব, মানে বুজি পাব লাগিব যে ই প্ৰেজেণ্ট কণ্টিনিউৱাছত। ডু নট ডিষ্টাৰ্ব, নিচিঞৰিবা, এইফালে নাহিবা, তেনেকুৱা ধৰণৰ কথাবোৰ কয়। তাৰমানে কি হৈছে, এতিয়া নাহিবা মানে কি কৈ আছে, তাৰমানে বস্তুটো বুজাই আছে কিবা এটা চলি আছে। চ' সেইটো হ'বগৈ যে ডোণ্ট ডিষ্টাৰ্ব, আই ৰিড যেনিবা পালা, তো গম পাবা যে আই এম ৰিডিং, মানে এতিয়া ডিষ্টাৰ্ব নকৰিবা, মই পঢ়ি আছোঁ, তেনেকুৱা ধৰণৰ কনচেপ্ট আহিব। ইয়াত যেনিবা এই শ্লিপটোৰ ভিতৰত হ'বগৈ দ্য বেবী ইজ শ্লিপিং। চ' এনেকৈ আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আমি আলোচনা কৰোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমাক ক'বলগীয়া বৰ বিশেষ কথা নাথাকে, কিন্তু পাষ্ট কণ্টিনিউৱাছত আকৌ আমাৰ বহুত কথা থাকে। পাষ্ট কণ্টিনিউৱাছ টেন্সটোত আমি কিছুমান বিশেষ কথা জানিব লাগিব। তাৰমানে পাষ্ট কণ্টিনিউৱাছ টেন্সটো ডাবল একশ্যনৰ টেন্স হয়। এতিয়ালৈকে আমি যিমানখিনি টেন্স পঢ়িলোঁ সেইখিনি ডাবল একশ্যন নহয়, কথাটো বুজিছানে? ডাবল একশ্যন কাক কৈছোঁ, তাৰমানে দুটা টেন্স একেলগে লগ লাগি এটা টেন্স হয়। আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্সটোৰ ব্যৱহাৰ আমাৰ সেই ক্ষেত্ৰত বেছিকৈ হয় আৰু খুব ইম্পৰ্টেণ্ট। চ' ডাবল একশ্যন তোমালোকে মনত ৰাখিবা, পাষ্ট কণ্টিনিউৱাছটো ডাবল একশ্যন হয়। ডাবল একশ্যন বুলি ক'লে দুটা টেন্স লগ লাগি এটা টেন্স হয় আৰু সেইটোক আমি পাষ্ট কণ্টিনিউৱাছ বুলি কওঁ। চ'
পাষ্ট কণ্টিনিউৱাছত এটা টেন্স যেনিবা পাষ্ট কণ্টিনিউৱাছ টেন্স, আৰু এটা কি টেন্স মনত প্ৰশ্ন হ'ব পাৰে যে এটা টেন্স গম পালোঁ যেনিবা, দুটা টেন্স বুলি কৈ আছে না, দুটা টেন্স একেলগে হয়, কি টেন্স হয়? এটাটো পাষ্ট কণ্টিনিউৱাছৰ কৈছোঁ যেতিয়া পাষ্ট কণ্টিনিউৱাছ এটা হ'বই। এক নম্বৰটো কি হ'ব? সেইটো হ'ব পাষ্ট কণ্টিনিউৱাছ। আৰু 2 নম্বৰটো হ'ব চিম্পল পাষ্ট। পাষ্ট কণ্টিনিউৱাছ যদি আমি শিকিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ লেভেলটো আপগ্ৰেড কৰিব লাগিব। তাৰমানে আমি ইয়াত এটা অলপ বেছি জটিল এটা বিষয়ত সোমাই পৰিম। কিয়? কাৰণ ইয়াত আমি দুটা চেণ্টেন্স, দুটা টেন্স একেলগে যোগ কৰি ল'ম। তো উদাহৰণ এটা লৈছোঁ, কেনেকৈনো হয়। এটা চিম্পল পাষ্টৰ হ'ব আৰু এটা পাষ্ট কণ্টিনিউৱাছ হ'ব। মই এটা উদাহৰণ হিচাপে দিছোঁ, while I was reading, মই যেতিয়া পঢ়ি আছিলোঁ, mother called. চাবা, মই যেতিয়া পঢ়ি আছিলোঁ, while I was reading, যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মাকে মাতিছিলে। চাবা এই কথাটোত এইডোখৰত চাবা, I was reading, I was reading. So I was reading to past continuous. I was reading to past continuous, কিন্তু mother called এইটো হৈছে simple past। আৰু এই দুটা বাক্যক এটা বস্তুৱে যোগ কৰি আছে, এইটো হৈছে while শব্দটো। কথাটো বুজিছানে? while শব্দটোৱে দুয়োটা টেন্সটোক যোগ কৰি আছে। বুজি পালা যে চিম্পল পাষ্টটো থাকে আৰু পাষ্ট কণ্টিনিউৱাছো থাকে, আৰু দুটাক সংযোগ কৰে while শব্দটো। বুজিছা? চ' এতিয়া আমি ইয়াৰ কিৱৰ্ডটো আলোচনা কৰিব পাৰিম। কিৱৰ্ড, keywords for simple past, past continuous. Past continuousৰ যদি কিৱৰ্ড লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি সেই কথাটো বুজি ল'ম যে while শব্দটো ব্যৱহাৰ হৈছে। ইয়াত চাবা কেতিয়াবা while হয় বা when হয়, when বা while এইটো থাকিব, লগতে চিম্পল পাষ্টৰ টেন্স, এই দুটা বস্তু পাবা। চিম্পল পাষ্ট পাবা, চিম্পল পাষ্টৰ টেন্স পাবা, আৰু while বা when পাবা। এতিয়া চিম্পল পাষ্টৰ টেন্স পাবা বুলি ক'লে আমি অলপ সহজত কৈ দিব পাৰোঁ যে V2 থাকিব। সহজ আৰু সহজত যদি বুজাবলৈ যাওঁ যে ইয়াত চিম্পল পাষ্ট কণ্টিনিউৱাছ টেন্সত গঠনটোত আমাৰ কিৱৰ্ড কি থাকিব? যে when বা while থাকিব, লগতে বাক্যটোত ভাৰ্বটোৰ পাষ্ট ফৰ্মটো পাবা। চ' সেইটোৱে হ'ব আমাৰ চিম্পল পাষ্ট টেন্সৰ এটা ষ্ট্ৰং আৰু প্ৰমিনেণ্ট কিৱৰ্ড। এনেকুৱা ধৰণৰ এক্সাম্পল বহুত আহে, মই এক্সাম্পলৰ এই কনচেপ্টটো যদি ক্লিয়াৰ হ'বলৈ কাৰণে, তাৰমানে তোমাক যে ক'লোঁ যে টেন্সটো ডাবল একশ্যনত হয় আৰু while আৰু when দি পেলাই আমি কিৱৰ্ডটো বুজি পাওঁ। এতিয়া আমাৰ এটা কেইটামান উদাহৰণ যদি লৈ পেলাই আমি কথাটো চাওঁ তেতিয়া আমাৰ কনচেপ্টটো বেছিকৈ ক্লিয়াৰ হ'ব। এতিয়া চাবা, প্ৰথম যেনিবা এইটো কাৰেক্টনেছ আমাক কৰিবলৈ দিলে 1 নম্বৰটো। ইয়াত তোমালোকে প্ৰথম কি বিচাৰিবা? কিৱৰ্ড হিচাপে তোমালোকে কি বিচাৰিব লাগিব? যে when বা whileটো আছে নেকি? তুমি দেখিলা গোটেই বাক্যটোৰ আৰম্ভণিতে তুমি when শব্দটো দেখা পালে, আৰু তাৰপিছত কি পাব লাগিব? V2। V2 তাৰমানে ভাৰ্বৰ পাষ্ট ফৰ্ম, এইটো দুটা কম্বিনেশ্যন পাই গ'লা। V2 পালা আৰু when পালা, তাৰমানে এইটো চিম্পল পাষ্ট টেন্সত হ'ব। তাৰমানে কি কৰিম আমি? চিম্পল পাষ্ট টেন্সত কৰিবলৈ গ'লে বাকী গোটেইখিনি একে ৰাখিম, খালি এইটো হৈ যাব I was watering, I was watering in the garden। কথাটো বুজি পালা?
এতিয়া 2 নম্বৰটো চাবা 2 নম্বৰত দেখিলা যে এইটো সিম্পল পাষ্টত ভাৰ্ব আছে আৰু হুৱেনটো আছে এই দুটা কম্বিনেশ্যন পাই গলা এই দুটা কম্বিনেশ্যন যেতিয়া পাই গলা তেতিয়া বুজি পাবা তেতিয়া যে মই এইটো কি কৰিম ইয়াত মই এইডোখৰ একেই থাকিব যিখিনি আছে দে কল্ড মি when I was going to market 3 নম্বৰটো ঠিক তেনেকে হি পাইছা বেকেটবিটো ৱাচ আছে কিন্তু মই তুমি এই when শব্দটো পালা আৰু ভিজিটেড শব্দটো পালা সিম্পল পাষ্ট টেন্সৰ ভাৰ্ব এটা পালা ভিটো পালা আৰু when পালা সো he was watching বাকিখিনি যেনেকৈ আছে তেনেকৈ লিখি দিবা ঠিক এই 4 নম্বৰটো চাবা while শব্দটো আছে while while আছে আৰু ফোন শব্দটো phoned লাগি আছে ফোনড মানে পাষ্ট টেন্স হৈ আছে গতিকে হেতু তেনেকৈ অৰুণ was playing বাকিখিনি তেনেকৈ আছে গতিকে এইখিনি এনেকৈ কিৱৰ্ডটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিব লাগিব সো আমি অতি সহজতে এই টেন্সটো আমি তেনেকৈ পাৰিম আৰু সিম্পল যেটো প্ৰেজেন্ট কন্টিনিউয়াসটো কৈছিল তাত বিশেষ ক'বলগীয়া একো নাই হেতু একেবাৰে সিম্পল কথা গতিকে আমি এনেকৈ আৰু আগবাঢ়ি থাকিম তোমালোকৰ যদি কিবা সুধিবলৈ আছে কমেন্টত সুধি চাব পাৰিবা থ্যাংক ইউ